ৰাইজক আমি জানো যে ভাৰতবৰ্ষৰ কাৰণে গণতন্ত্ৰ এটা শক্তি আৰু গণতন্ত্ৰৰ এই উৎসৱ পঞ্চায়ত নিৰ্বাচন বিকেন্দ্ৰীকৰণ হয় ক্ষমতাৰ গতিকে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰা অসমৰ সমূহ ৰাইজক মই দল মত নিৰ্বিশেষে মই প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত সময়ত আমাৰ যিটো আমি সদায় এটা কথা কওঁ পলিটিক্সত সদায় মিউচুৱেল ৰেছপেক্ট এণ্ড ডিচিপ্লিন এণ্ড টলাৰেঞ্চ থাকিব লাগে অসমৰ ৰাইজে আগন্তুক সময়ত এখন শক্তিশালী পঞ্চায়ত ৰাজ গঠন কৰিব আৰু অসমৰ যি উন্নতিৰ ৰূপৰেখা এই উন্নতিৰ ৰূপৰেখা ৰাইজে আমি জানো পঞ্চায়ত মানে ৰাইজৰ নিজৰ শাসন ৰাইজে নিজেই ইয়াৰ নিৰ্মাণ কৰিব আজি পঞ্চায়ত নিৰ্বাচন কিন্তু আজি আৰু এটা ভাল খবৰ আজি যি অপাৰেশ্যন সিন্দুৰ যিটো ভাৰতে প্ৰতিশোধ লৈছে পেহেলগামৰ 9টা স্থানত একেলগে আক্ৰমণ কৰিছে কি ক'ব আজি চাওক আজি এজন ভাৰতীয় হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা দিছ ইজ দ্য বিউটি অফ ইণ্ডিয়া যে আজি মই ভাবোঁ যে সকলো একত্ৰিত হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই যি পদক্ষেপ হৈছে এনাফ ইজ এনাফ আমি সকলোৱে জানো যে এই গোটেই বিশ্বৰ সভ্যতাৰ কাৰণে এখন থ্ৰীট হৈছে পাকিস্তান ৱৰ্ল্ডৰ ভিতৰত যদি আমি ফেইল্ড কাণ্ট্ৰি হিচাপে চাওঁ 5খন ফেইল্ড কাণ্ট্ৰিৰ ভিতৰত ওৱান অফ দ্য কাণ্ট্ৰি পাকিস্তান ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ যিটো আমি কওঁ যে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা ইউএনৰ যিটো সংস্থা সেই ফাইনেন্সিয়েল একাউণ্ট মানে ফাটাৰ হেৰিত গ্ৰে লিষ্টত বহুত দিন ধৰি পাকিস্তান আছিল চ' পাকিস্তানৰ নামটো প্ৰথমতে পাকিস্তান ইজ এ টেৰৰিষ্ট কাণ্ট্ৰি নাথিং ডেট গতিকে এনেকুৱা সন্ত্ৰাসবাদী সিদিনাখনক যাক ইভেন OACও পাকিস্তানৰ গাদ্দাৰকেইটাক কুকুৰ বুলি অভিহিত কৰিছে সভ্য সমাজৰ বাবে কলংকস্বৰূপ এই পাকিস্তানৰ ওপৰত এই আক্ৰমণ মই ভাবোঁ প্ৰত্যেকজন ভাৰতীয়ক মনটো মানে আনন্দিত কৰি তুলিছে তেখেতসকলে 22 তাৰিখে পাকিস্তানে যি বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰি কাপুৰুষালি কৰি সন্মুখান্মুখী যুঁজিবৰ কাৰণে পাকিস্তানৰ সাহস নাই তেওঁলোকে সদায় নিৰীহ জনতা নিৰীহ মানুহক মাৰি পেলাই বেক চাইডেদি মাৰি পেলাই তেওঁলোকে নিজৰ কাপুৰুষালি প্ৰদৰ্শন কৰি আহিছে গতিকে কাপুৰুষালি সভ্য জগতৰ এক কলংক পাকিস্তানৰ ওপৰত এই আক্ৰমণ পাকিস্তানৰ দৰে এখন সন্ত্ৰাসবাদী বৰ্বৰ পৈশাচিক ৰাষ্ট্ৰৰ বাবে এক উপযুক্ত শিক্ষা আৰু অনাগত সময়তো পাকিস্তানে ইয়াৰ পৰা শিক্ষা লৈ পেলাই যদি আগবাঢ়ে পাকিস্তানৰ কাৰণে ভাল নহ'লে পাকিস্তান আৰু হয়তো 4-5টা খণ্ডত বিভক্ত হ'ব বুলি আজিৰ দিনত যিখিনি ষ্ট্ৰেটেজি যে কৈছে সেইখিনি আমি অনুভৱ কৰিছোঁ আজি লস্কৰী দেউবাৰ যিটো হেডকোৱাৰ্টাৰ আপোনাৰ যি কৰিছে চাওক আমিতো এটা কথা কওঁ মোদী সেইটো মুমকিন নাই মই আজি ৰাতিপুৱা নিজৰ মনতে ভাল লাগি আছে এনাফ ইজ এনাফ আমি সদায় কিমান এনেকৈ সদায় আমাক আমাক আহি পেলাই মাৰি থৈ যাব গতিকে এটা আৰ পাৰ কি লৰাই বাজপেয়ীজীয়ে কৈ গৈছে আৰ পাৰ কি লৰাই আজিৰ দিনত ইণ্ডিয়াই কৈছে আমি এখন ফুল স্কেল ৱাৰ নিবিচাৰোঁ কিন্তু সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছে প্ৰথম কথা দ্বিতীয় কথা চাওক যোৱাকালি আমি ৱৰ্ল্ডৰ 4th লাৰ্জেষ্ট ইকনমি হিচাপে যোৱাকালি আমি পৰিগণিত হৈছোঁ আজি ইণ্ডিয়া 4th লাৰ্জেষ্ট ইকনমি পাকিস্তান আমাৰ লগত কোনো পধ্যে তুলনা নহয় কিন্তু এই পাকিস্তানৰ লস্কৰে তৈবা জৈচ ই মহম্মদৰ দৰে যিবোৰ সন্ত্ৰাসবাদী মই পুনৰাই কৈছোঁ এই পাকিস্তান নামৰ দেশখনে সভ্য সমাজত এটা কলংক এই পাকিস্তানী নামটোৱে সভ্য সমাজৰ বাবে এটা কলংক হৈছে পাকিস্তানী নামটোৱে গতিকে এনেকুৱা পাকিস্তানৰ বৰ্বৰ অসুৰৰূপী ৰাক্ষসবোৰক মাৰিবৰ কাৰণে আজি ভাৰতবৰ্ষই যথেষ্ট ভাল পদক্ষেপ লৈছে মই পুনৰাই কৈছোঁ পাকিস্তানৰ বৰ্বৰ অসুৰৰূপী যাক আমি মানুহ বুলি অভিহিত কৰিব নোৱাৰোঁ জন্তুতকৈ অধম পাকিস্তান হৈছে জন্তুতকৈ অধম ৰাষ্ট্ৰ এই পাকিস্তান দেশখন অন্যান্য সকলোৰে কাৰণে পাকিস্তান দেশখনটো মুছলমানৰ কাৰণে শত্ৰু মুছলিম সমাজৰ বাবে পাকিস্তান নামৰ দেশখনৰ এক্সিষ্টেঞ্চটোৱে শত্ৰু গতিকে এই পাকিস্তানীবোৰৰ ওপৰত যিমান পাৰি চাৰ্জিকেল ষ্ট্ৰাইক হ'ব লাগে ইহঁতে যেনেকৈ মানুহ মাৰিছে মই ইহঁতকো যেতিয়া কুকুৰ বলিয়া হয় কুকুৰক মানে হেৰি কৰা হয় ঠিক তেনেদৰে কুকুৰ যেতিয়া বলি হয় পাকিস্তান বলিয়া হৈছে পাকিস্তানৰ ওপৰত ইয়াতকৈ কঠোৰতম শাস্তি বিহি পেলাই এই দেশখনক চিৰদিনৰ কাৰণে পংগু কৰি দিব লাগে তেতিয়া গোটেই পৃথিৱীৰ সন্ত্ৰাসবাদ নাইকিয়া হ'ব পাকিস্তানে যে অকল ভাৰতবৰ্ষত সন্ত্ৰাসবাদ কৰিছে এইটো নহয় পাকিস্তানে কাইলৈ পৰহিলে ওছামা বিন লাডেনৰ শেষ আশ্ৰয়স্থল ক'ত আছিল পাকিস্তানত আছিল ওছামা বিন লাডেনৰ শেষ আশ্ৰয়স্থল ক'ত আছিল পাকিস্তানত আছিল আজি তালিবানত আজি আফগানিস্তানতো সন্ত্ৰাসবাদ কোনে কৰিছে পাকিস্তানে কৰিছে গতিকে আজি আফগানিস্তানৰ নিচিনা দেশে ডিপ্ল'মেটিকেলি আজি ইণ্ডিয়াক ছাপোৰ্ট কৰিছে গতিকে ভাৰতৰ এই যুদ্ধ কোনো ধৰ্মৰ বিৰুদ্ধে নহয় ভাৰতৰ এই যুদ্ধ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া এখন পৈশাচিক ৰাষ্ট্ৰৰ বিৰুদ্ধে গতিকে খুব ভাল লাগিছে এজন ভাৰতীয় হৈছে মই ভাবোঁ আমি যিমান গৰ্ব অনুভৱ কৰিছোঁ আপোনালোকে সিমানে গৰ্ব অনুভৱ কৰিছে আৰু মই ভাবোঁ 140 কোটি ভাৰতীয়ৰ কাৰণে এইটো এটা খুব আনন্দৰ কথা সকলো ভাৰতীয় একত্ৰিত হৈ আমি আজিৰ দিনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই
জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভাৰতবৰ্ষৰ দল মত নিৰ্বিশেষে আজি এটা যিটো সিদ্ধান্ত লৈছে সকলোৱে আমি চৰকাৰক সমৰ্থন কৰিব লাগে এই যুদ্ধ এই যি সাৰ্জিকেল ষ্ট্ৰাইক মানৱতাৰ শত্ৰুৰ বিৰুদ্ধে এই সাৰ্জিকেল ষ্ট্ৰাইক মানে ধৰ্মৰ নামত সন্ত্ৰাসবাদ বিয়পা ৰাষ্ট্ৰৰ বিৰুদ্ধে আৰু